ফাউন্ডেশন স্টোন এটা আমি ফুটবল ভোজন আৰম্ভ কৰাৰ কাৰণে আমাৰ এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক এডিশ্যন শিক্ষক আছিলে। এসময়ত আমাৰ এখন বিদ্যালয়ৰ পৰা 2001 চনত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট শিক্ষাবিদ মোৰ শ্ৰদ্ধাৰ ৰমেশ চন্দ্ৰ শৰ্মা ছাৰ আমাৰ উপস্থিত আছে। এখেতক আমি আমাৰ আজি মূল কাৰ্যসূচী কৰাৰ কাৰণে আমি আহ্বান জনাওঁ। প্ৰথমতে এখেতক এখন ফুলাম গামোচাৰে সম্বোধন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বহু বছৰ ধৰি এইখন বিদ্যালয় পৰিচালনা আৰু উজ্জ্বল কমিটিৰ প্ৰাক্তন সভাপতি শিক্ষাগুৰু বৰ্তমান প্ৰিন্সিপাল লগতে আমাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যাসাগৰ নামচাৰী ছাৰ, এখেতক এখন ফুলাম গামোচাৰে সম্বোধন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াতে আমাৰ লগত উপস্থিত আছে অতি আমাৰ কাৰিকৰী দিশ সম্পূৰ্ণৰূপে মানে তদন্ত কৰিব বা মনিটৰিং কৰিব বা পৰিচালনা কৰিব। এখেত হ'ল আমাৰ বাক্সা জিলাৰ জেই আমাৰ উপস্থিত আছে মেনেজাৰ ডাঙৰীয়া, এখেতক এই চেগতে এই শুভ মুহূৰ্তত এখন ফুলাম গামোচাৰে সম্বোধন কৰাৰ কাৰণে জনাইছোঁ। আৰু আমাৰ মাজত বহুত অৱসৰী শিক্ষাগুৰুসকল আছে, তাতে তেওঁলোকক আমি বিচৰা নাই। এতিয়া আমাৰ আজিৰ যিটো উপস্থিত আমাৰ সভাপতি আছে ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন কৰাৰ কাৰণে জনাইছোঁ। আৰু আজি যিটো পূজা অৰ্চনা কৰিছে আমাৰ এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ কৰ্মচাৰী পূজাৰী, আমি পূজাৰী বুলি জানো। আৰু কেইটামান আগতে আমাৰ তেখেতে বৃন্দাবন ফুল আহিছে, খুব খুব ভাল। মোক কাৰোবাৰ ফোন কৰিছিলে, মইতো পাৰি আছিলোঁ, মোক কৈছিলে যাম বুলি পাৰি আছিলোঁ। এই শুভ মুহূৰ্তত এইটো দায়িত্ব দিয়া হৈছে আমাৰ প্ৰমেশে ভাল এখন ফুলাম গামোচাৰে সম্বোধন কৰাৰ কাৰণে জনাইছোঁ। গোটেই পূজাখিনি আৰু পৰিচালনা কৰিব। তাৰপিছত আমি চিনাকি কৰিব আমাৰ ডাঙৰীয়া আছে, আমাৰ ডাঙৰীয়া আছে, আমাৰ বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল আছে। এতিয়া এই কাৰ্যসূচীৰ প্ৰথমতে আমাৰ মন্ত্ৰটো কি কৰিব লাগে, এতিয়া মন্ত্ৰ দিলি তাৰপিছত আমি আৰম্ভ কৰিম। এতিয়া আমাৰ কংগ্ৰেছ ডাঙৰীয়া পূজা অৰ্চনা আৰম্ভ কৰিব আছে।